নমো কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম হৰি ৰাম হৰি ৰাম। ভীষ্মৰ মুখ্য উৎসৱ কথন। ভীষ্মই শৰসজ্জাৰ পৰা কৃষ্ণ যুধিষ্ঠিৰক কৈছে। দ্বিতীয় খণ্ড পদ। ৰাম পাঞ্চা দূত কৰা কটু সাৰথি ৰথৰ মন্ত্ৰী হয়া বুজান্ত সামান্য যে নৰ আহান চৰণে বেচিত কৰি স্থিৰ কৰা প্ৰতিপাল প্ৰজা ৰাজা যুধিষ্ঠিৰ দান ধৰ্ম ৰাজ ধৰ্ম মুখ্য ধৰ্মচয় কহি আছে দিলা তান মনৰ সংশয় নাহি ভাগৱত ধৰ্ম সমান নামৰ কৃষ্ণ কচি নাই লৱেন্তে পৰম ঈশ্বৰ ভকত বৎসল কৃপাময় হৰি আহা নপাৱত বাপ থাকা সেৱা কৰি জয়দাপি সবাতে সমৱেন্তে ভগৱন্ত ভকতৰ পক্ষপাত তথাপি কৰন্ত মই প্ৰাণেৰো দেখো হেন সময়ত আপুনি ভলন্ত্ৰ আখি আগেও উপগত কিনো কি পাময় মহাস্নেহ ভকতক এতে কবুলন্তে প্ৰেমে জৰিল লোটক হে কৃষ্ণ কৃষ্ণ বাবে মুহুৰ আগত যিটো চতুৰ্ভুজৰ উপকৰিছা বেকত অৰুণ চৰণ চাৰু সুপসন্ন মুখ পাহৰিলো শৰৰ বেদনা যত দুখ তুমি সে সুহৃদ আত্মা প্ৰভু ভকতৰ তোমাৰ চৰণে কৰো এতেকে গোচৰ যাব দে কেবেৰো মই কলে বৰ তাৱে মোক অপ্ৰেক্ষিয়া বাপ গদাধৰ এতেকে বোলন্তে প্ৰেমে পিৰিল ভীষ্মক
ধাৰে বহি যাই দুয়ো নেত্ৰ লোটক থাকিল অন্তঃস্ত্ৰমী ভীষ্মে কৃষ্ণক নিৰেখি কৃষ্ণ ভয়লাই আকুল ভকতিতা দেখি শুনা সভাসদ পদ মহাভাগৱত হৃদয়ত বিচাৰি কথাৰলৈ বাতত্ৰ ই শাস্ত্ৰত কহে দেয় এক নাৰায়ণ তাহান ভকতি যশ শ্ৰৱণ কীৰ্তন আকৌ এক শৰণ নিশ্চয় চিত্ত কৰি আতি অপ্ৰয়াসতে যাতনা পতৰি কৃষ্ণৰ সেৱাত কিছু নাহিকে ভাগৰ নাম মাত্ৰ লৈলে তৰি সংসাৰ সাগৰ কৃষ্ণ মোৰ আত্মা কৃষ্ণ সুহৃদ নিশ্চয় কৃষ্ণকে সে পাইলে অনুমাত্ৰ নাহি ভয় এই তত্ৰ জানো যিটো সেই মহাজ্ঞানী সেই মহাগুৰু সেই জন চক্ৰ প্ৰাণী হেন জানি ভকতিত কৰিও বিশ্বাস পথিৰ জীৱন ধন জনগী বাস খনিকতে নথাকৈ মেঘৰ যে নছত্ম আৰু অৰ্থে নেৰিবা কৃষ্ণৰ পাদ পদ্ম কালয় জগৰে গিলে তিলেকে মৰণ কৃষ্ণৰ চৰণে লৈও সত্ৰৰে শৰণ কৃষ্ণৰ কিংকৰে কহে ক্ষেত্ৰ বোলা ৰাম ৰাম হুক পুৰুষ ধাৰ হৰি ৰাম কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ভীষ্মই কৃষ্ণ আৰু যুধিষ্ঠিৰক কৈছে যে কৃষ্ণক কৈছে যে দূৰ ধৰি পেলাই কৃষ্ণই সমাজৰ যিখিনি কৰিবলগীয়া সেইখিনি কৰ্তব্য কৰ্ম কৰে আৰু সাৰথি হৈ ৰথ চলায় আৰু মন্ত্ৰী হৈ সামান্য লোকক বুজায়। এই আমাৰ ক্ষুদ্ৰ ব্ৰহ্মাণ্ডত কথাখিনি কৈ আছে যে জ্ঞান বুদ্ধি যাৰ হীন সেই হৈছে ধৃতৰাষ্ট্ৰ, যে স্থিৰ বুদ্ধিয়ে ঈশ্বৰ কৃষ্ণক আমি চিন্তা কৰিব লাগে।
যে তাহান এক ঈশ্বৰ কৃষ্ণক যিজনে পৰমাত্মাৰূপে নিৰ্বাহ কৰি আমাৰ জড় জগতক চৈতন্য স্বৰূপে চলাইছে, নাৰায়ণ ৰূপে তেখেতক আমি এক চিতে স্থিৰ হৈ তেখেতক আমি সেৱা কৰিব লাগে। এই কথাখিনি স্থিৰবোধি যুধিষ্ঠিৰক কৈছে, তুমি প্ৰজাসকলক প্ৰতিপাল কৰিবা। আমাৰ দেশ ৰাজ্যৰ যিখিনি প্ৰজা আছে শৰীৰৰ, এয়া বেলেগ প্ৰজাৰ কথা কোৱা নাই। দান ধৰ্ম, ৰাজধৰ্ম আৰু মুখ্য ধৰ্মৰ এই গোটেই কথাখিনি যুধিষ্ঠিৰক ক'লে যে ভাগৱতৰ ধৰ্মৰ নামৰ সমান ই কেতিয়াও নহয়। যে কৃষ্ণকো ভীষ্মই চিনাকি কৰি দিছে যুধিষ্ঠিৰক যে তেখেতেই জগতৰ ঈশ্বৰ, তেখেত ভকত বৎসল মহাহৰি, যে তেখেতৰ পাৱত সদায় আমি সেৱা কৰিব লাগে। যে তেখেত উৰণ বুৰণ গজন ভ্ৰমণ সকলোতে যদি সম, তথাপিতো ভকতৰ পক্ষপাতী হয়। ভীষ্ময়ে কৃষ্ণক কৈছে যে মই পাণ এৰাৰ সময়ত আপুনি উপস্থিত হ'ল, যে আপুনি মোক মহাকৃপা কৰিলে, মহাস্নেহে। এই বুলি কওঁতেই ভীষ্মৰ চকুৰ পৰা পানী পৰিছে আৰু কৃষ্ণৰ আগত পৰি তেখেতক বন্দনা কৰিছে যে আপোনাৰ যিটো চতুৰ্ভুজ ৰূপ, এই ৰূপটো মোক বেকত কৰক। মোৰ প্ৰাণ যোৱাৰ আগমুহূৰ্তত যে অৰুণ চৰণ আৰু শোপসন্নৰ মুখ আপোনাৰ দেখি পেলাই মোৰ যিবিলাক শৰৰ বেদনাত দুখ পাই আছিলোঁ, আপোনাৰ এই ৰূপ দেখি মই সকলো শৰৰ বেদনা মই পাহৰি গৈছোঁ। আপুনি সুহিত ভকতৰ ইষ্ট, আপোনাৰ চৰণত মোৰ এটাই গোচৰ হ'ল যে যেতিয়ালৈকে মই কলেবৰ শৰীৰ দেহ প্ৰস্থান নকৰোঁ, যে আপুনি মোক অপেক্ষা কৰি ৰওক। এই বুলি কওঁতেই ভীষ্মৰ চকুৰ পৰা পানী ওলাইছে আৰু লোতকেৰে গোটেই বৈ গৈছে। ভীষ্ম স্তম্ভিৰ হ'ল। কৃষ্ণয়ো ভীষ্মৰ ভকতিতে দেখিও আচৰিত হৈছে যে আমি ঈশ্বৰ কৃষ্ণৰ নাম আমি শুনিব লাগে। যে হৃদয় পদ্মত তেখেত আত্মা ঈশ্বৰ কৃষ্ণ নিৰ্বাহ কৰি আছে নাৰায়ণ স্বৰূপে। যে তেখেতৰ নাম গুণ সদায় আমি যহ কীৰ্তন নিতৌ কীৰ্তন কৰি তেখেতক আমি ভক্তি কৰিব লাগে। যে এক শৰণে খাটাং স্বৰূপে আমি দৃঢ়চিত্তেৰে তেখেতক আমি ভক্তি কৰিব লাগে, খটাংগৰ মণিৰ দৰে। তেতিয়া সংসাৰৰ তাপবিলাক এৰাই আৰু কৃষ্ণৰ সেৱাত দুখ দুৰ্গতিবিলাক সকলোবিলাক বিনা হয়। আৰু ইয়াত কোনো ভাগৰ নাই। নাই শিকি টংকা হানি কৃষ্ণৰ সেৱাত শৰীৰতো নাহিছম জানিবা সাক্ষাৎ। ঈশ্বৰ কৃষ্ণক সেৱা কৰিবলৈ টকা শিকি নালাগে আৰু শৰীৰতো কোনো কষ্ট নাই। কেৱল তেখেতত আশ্ৰয় হৈ আগবাঢ়িলেই উত্তম হয়। ইয়াত কোনো একো ভয় নাই। যে মহাজ্ঞানীসকলেও তত্ত্ব জানি তেখেতক তত্ত্ব জানে আৰু যি ঈশ্বৰ কৃষ্ণক ভজে তেখেতক সেইজনকে গুৰু বুলি কৈছে। সেইকাৰণে ভক্তিক আমি বিশ্বাস কৰিব লাগে। আমাৰ শৰীৰটো দুদিনীয়া, ধন দৌলত টকা পইচা ই মেঘৰ ছায়াৰ দ্বাৰা এই আছে এই নাই, তৎক্ষণাতে নাইকিয়া হয়। ইয়াৰ অৰ্থে আমি মায়ামোহত পৰিলে আমাৰ নিজৰ পৰকালৰ কাৰণে মংগল নহয়। যে তিলেকতে আমাৰ মৃত্যু আহি আছে, কোন সময়ত যায় কুচপাতৰ পানীৰ দৰে এই আছে এই নাই। সেইকাৰণে ঈশ্বৰত চিত দিয়াক বাঢ়িলে উত্তম হয়। তুমি ইষ্ট দেও এৰি যি হব বাহমন, আন দেও দেৱীক কৰয় আৰাধন। শিশৱ পামৰ ভাগ্য হীন দুৰাচাৰ, কোটিকল্প নৰকত ভুঞ্জীৱে নিকাৰ। সেইকাৰণে বেদৰ অভিহিতবিলাক এৰি
ধৰ্মশাস্ত্ৰৰ মতে আগবাঢ়িলে সকলোৱে উত্তম হয়। ইমানতে আমি ৰাখিছোঁ। গুৰু কৃষ্ণ কৃষ্ণ মহাবীৰ হৃদয়ানন্দ কৃষ্ণ কৃষ্ণ গুৰু কৃষ্ণ।